গুৱাহাটীত 17 অনুৰ্ধ আন্তঃজিলা স্কুল হকী টুৰ্ণামেণ্ট আৰম্ভ। 42টা দলৰ অংশগ্ৰহণেৰে অসম হকী ক্ষেত্ৰত ইতিহাস ৰচনা। লক্ষ্য জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় হকী কাপত খিতাপ জয়। ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন অসম হকী সন্থাৰ সম্পাদকৰ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে আন্তঃজিলা স্কুল হকী টুৰ্ণামেণ্ট 2024-25। গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাত মুঠ 42টা দলৰ অংশগ্ৰহণেৰে অসমৰ হকী ক্ষেত্ৰত সূচনা কৰিলে এক গৌৰৱোজ্জ্বল ইতিহাসৰ। কাৰণ স্কুল পৰ্যায়ত ইয়াৰ পূৰ্বে ইমান বৃহৎ সংখ্যক অসমৰ হকী দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিল। যোৱা বৰ্ষত ছোৱালী দলৰ অংশগ্ৰহণৰ সংখ্যা আছিল 11টা, এইবাৰ হ'লগৈ 19টা। আনহাতে বিগত বৰ্ষত ল'ৰা দলৰ অংশগ্ৰহণৰ সংখ্যা আছিল 18টা। এই বৰ্ষত ল'ৰা দলৰ যোগদানৰ সংখ্যা হ'লগৈ মুঠ 22টা। 17 অনুৰ্ধৰ ল'ৰা ছোৱালী উভয় শাখাতে বিভিন্ন জিলাৰ পৰা অহা হকী খেলুৱৈসকলে ক্ৰীড়াংগনত দাঙি ধৰিলে প্ৰদৰ্শন। এই সম্পৰ্কে জনালে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহ সঞ্চালক নৱজ্যোতি বসুমতাৰীয়ে। এইটো আমাৰ অসম চৰকাৰৰ ক্ৰীড়া যুৱ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত ইণ্টাৰ ডিষ্ট্ৰিক্ট হকী স্কুল টুৰ্ণামেণ্ট ল'ৰা আৰু ছোৱালী শাখাত হৈছে 17 বছৰ অনুৰ্ধত। এইটো আমাৰ যোৱাবাৰতকৈ আমি এইবাৰ বহুতো আমি সঁহাৰি পাইছোঁ, মানে ডিষ্ট্ৰিক্ট টীম পাৰ্টিচিপেশ্যন আমাৰ বাঢ়িছে। যোৱাবাৰত আমাৰ 11টা ছোৱালী টীম আছিলে আৰু 18টা ল'ৰা টীম আছিলে, কিন্তু এইবাৰ আমি 19টা ছোৱালী আৰু 22টা আমি ল'ৰাৰ টীম আমি অংশগ্ৰহণ কৰা আমি দেখা পাইছোঁ। গতিকে হকীত আমাৰ অসমৰ উন্নতিৰ পথত গৈ আছে। ইফালে অহা 15 অক্টোবৰৰ পৰা দিল্লীত অনুষ্ঠিত হ'ব লগা জৱাহৰলাল নেহৰু হকী কাপৰ বাবে এই প্ৰতিযোগিতাৰ পৰাই অসম দলটো কৰা হ'ব বাছনি। আৰু এইখন টুৰ্ণামেণ্টৰ পৰাই আমি অহা 15 অক্টোবৰৰ পৰা হ'বলগীয়া দিল্লীত জৱাহৰলাল নেহৰু হকী কাপত অংশগ্ৰহণ কৰিব। আমি আগতে এইটো স্কুল ৱাইজত গৈছিলে, এখন বিদ্যালয় হৈ পাৰ্টিচিপেট কৰিছিলে, কিন্তু এইবাৰ আমি গোটেই মানে ডিষ্ট্ৰিক্টতো আমি কালেক্টিভ টীম এটা বনাবলৈ আমি দিয়া হৈছে। গোটেই স্কুলে তাত পাৰ্টিচিপেট কৰিবলৈ সুবিধা পাইছে। আৰু এই আমাৰ যিটো ৰাজ্যিক টীম যাব, সেইটো টীমো আমি ইয়াত বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আমি চিলেকশ্যন কৰি ল'ৰা আৰু ছোৱালী শাখাত আমি অহা 15 তাৰিখত জৱাহৰলাল নেহৰু হকী কাপত যিটো হ'বলগীয়া দিল্লীত, ইয়াত আমি অংশগ্ৰহণ কৰিম। আৰু লগতে যিটো আমাৰ স্কুল গেমছ ফেডাৰেশ্যনৰ আণ্ডাৰত যিটো নেশ্যনেল স্কুল গেমছ অনুষ্ঠিত হয়, সেই টীমৰ কাৰণেও আমি ইয়াৰ পৰাই আমি তৈয়াৰী কৰিম। বুধবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ উপ ক্ৰীড়া সচিব মহৰ্ষি কাশ্যপ, সহ সঞ্চালক নৱজ্যোতি বসুমতাৰী, অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাসৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰীয় হকী খেলুৱৈসকল। নিমন্ত্ৰিত অতিথিসকলে কৰমৰ্দন কৰি খেলুৱৈসকলক কৰিলে উৎসাহিত। এই প্ৰতিযোগিতাখনত 42টা দলে অংশগ্ৰহণ কৰি অসমৰ হকী ক্ষেত্ৰত গৌৰৱোজ্জ্বল ইতিহাস ৰচনা কৰাৰ বাবে আনন্দিত অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাস। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SLACৰ জৰিয়তে বিভিন্ন জিলাত হকীৰ সামগ্ৰী প্ৰদান কৰি অসমৰ হকীৰ উন্নতিৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া প্ৰশংসা কৰিলে তেওঁ। আচলতে আজি হকীৰ বাবে এটা গৌৰৱোজ্জ্বল ইতিহাস এইকাৰণে কৈছোঁ যে এই ইণ্টাৰ ডিষ্ট্ৰিক্ট স্কুল হকী টুৰ্ণামেণ্ট মেন এণ্ড ওমেন যি আয়োজন কৰিছে, মই তাৰ বাবে ক্ৰীড়া সঞ্চালকালয় অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ। যিহেতুকে তেওঁলোকে প্ৰতি বছৰে আয়োজন কৰি আহিছে যদিও এইবাৰ প্ৰতিযোগিতাখনৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে হকীৰ ইতিহাসত স্কুল গেমছৰ যি আয়োজন, এয়া প্ৰথম। যি মুঠ 42টা স্কুল দলে জিলা দলে খেলুৱৈ ইয়াত ভাগ লৈছে, ই সঁচাকৈ হকীৰ বাবে এটা গৌৰৱোজ্জ্বল ইতিহাস। আৰু এই ইতিহাসৰ বাবে মই ধন্যবাদ দিব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইকাৰণে ধন্যবাদ দিম, তেখেতৰ নেতৃত্বত SLACৰ জৰিয়তে সমগ্ৰ অসমত হকীৰ বিকাশ কৰাৰ ক্ষেত্ৰত যি যোৱা 6 মাহৰ আগৰ পৰাই বিভিন্ন জিলাত হকী সামগ্ৰী বিতৰণ কৰিছিল, আৰু তাৰ বাবেই হয়তো আজিৰ এই খেলুৱৈসকলক আমি দেখা পাইছোঁ। 23টা বয়জৰ দল আৰু 19টা ছোৱালী দলে ইয়াত যোগদান কৰিছে। ই হকীৰ এটা ইতিহাস, আৰু এই ইতিহাসে এইটোৱে প্ৰমাণ কৰে আমাৰ খেল, দেশৰ খেল হকী।
শেহতীয়াকৈ অসমৰ কেইবাগৰাকীও প্ৰতিভাসম্পন্ন হকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে। অদূৰ ভৱিষ্যতে 2032 অলিম্পিকৰ ভাৰতীয় দলত অসমৰ হকী খেলুৱৈয়ে স্থান লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে অসম হকী সন্থাৰ সম্পাদকজনে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ায়ো হকী খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন ৰাজ্যলৈ তেওঁ পৰামৰ্শ দিছে আৰু এই পৰামৰ্শ হিচাপে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো আগভাগ লৈ এই হকীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি ব্যৱস্থা লৈছে তাৰে ফল আমি এতিয়া পাইছোঁ। তাৰ লগে লগে অসমৰ হকী খেলৰ যি উৎসাহ উদ্দীপনা বাঢ়িছে উদীয়মান ল'ৰা ছোৱালীৰ মাজত। শেহতীয়াকৈ আমাৰ অসমৰ 6জন খেলুৱৈ, 3গৰাকী ছোৱালী আৰু 3জন ল'ৰাই আমাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পদক উজলি আনিবলৈ সক্ষম হৈছে। ইণ্ডিয়া জোনেল টিমসমূহত পাৰ্টিচিপেট কৰিছে আৰু এতিয়াও জুনিয়ৰ ইণ্ডিয়া ছোৱালী কেম্পত মুনমুনি দাস আছে আৰু জুনিয়ৰ এক্সপ'জাৰ ইণ্ডিয়াৰ টিমত প্ৰদীপ মণ্ডল আছে। তাৰ লগে লগে ছাব জুনিয়ৰ কেটাগৰীটো আমাৰ যি ইণ্ডিয়া দলৰ প্ৰবাবল খেলুৱৈ জন সিং বে ডাঙৰীয়া আছে, তাৰ লগতে ছাদিক আহমেদ আছে। মই ভাবোঁ এই আটাইকেইগৰাকী খেলুৱৈ ভৱিষ্যতে অসমৰ পৰা গৈ 2020 অলিম্পিক নহ'লেও 2032 অলিম্পিক্সত যাতে অসমৰ পৰা এই হকী খেলৰ জৰিয়তে অংশগ্ৰহণ কৰিব বুলি আমি আশাবাদী। যিহেতুকে আৰু অধিক খেলুৱৈ ওলাব, বিশেষকৈ আমাৰ সুস্মিতা স্বৰ্গীয়াৰী ওদালগুৰিৰ পৰা আহি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে উজলি গৈছে। আমি ভাবোঁ এলিনা টিগ্গা এইসকলে আগন্তুক দিনত ভাৰতীয় দলত স্থান পাবলৈ সক্ষম হ'ব, যিহেতুকে তেওঁলোকক ইতিমধ্যে ভাৰতৰ হকী ইণ্ডিয়াই চিনাক্ত কৰিছে। আৰু ময়ো আশা কৰোঁ যে ক্ৰীড়া সঞ্চালকেই হওক বা অসম চৰকাৰৰ ক্ৰীড়া বিভাগেই হওক যে ৰাষ্ট্ৰীয় খেল হকীক যিদৰে তেওঁলোকে আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে আৰু মই ভাবোঁ আমাৰ হকী খেলুৱৈসকলে সফল হ'ব আৰু এই আশা কৰিছোঁ যে আগন্তুক দিনত হকীৰ অসমৰ গৌৰৱ এই খেলুৱৈসকলে আনিবলৈ সক্ষম হ'ব। উল্লেখ্য যে অহা 5 ছেপ্টেম্বৰত অন্ত পৰিব 17 অনূৰ্ধ্ব আন্তঃজিলা স্কুল হকী টুৰ্ণামেণ্ট 2024-25। ক্ৰীড়া অনুৰাগীৰ আশা অসম চৰকাৰৰ ক্ৰীড়া বিভাগ আৰু অসম হকী সন্থাৰ বলিষ্ঠ পদক্ষেপত ক্ৰীড়াংগনত দুপদুপি আগবাঢ়ি যাওক অসমৰ হকী খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ এনি।